হাগ্ৰামা বিটিআৰ টাইগাৰ একচুৱেলি টাইগাर माने दात नुवा टाइगार आरो हाग्रामा महिलारिया मासे हाथाय गनाय मोसा बेखौ बिथांजोआ गोख्रोङै फोरमायथिदों दा राजखान्थिनि फोथार नालाय बिपिएफनि जाय सापर्टारफोर हेफाजाब होगिरिफोर गोबाङानो हाग्रामा महिलारि बिथां सारखौ टाइगारजों रुजुयो इलेक्शननि समावहाय दा बेखौ लानानैनो बिथाङा गोख्रोङै फिनजाथाय होदों जिहेथु मासे हाथाय गनाय मोसा होननानै बिथांखौ फोरमायदों आरो लोगोसे राजखान्थियारि बिथिङै मा बाथ्राजों गाग्लोबलांखो फैयोब्ला जों भिडिअखौ आबुं नायलांदिनि 45 নং ভেৰগাঁও সমষ্টিত আমি উইন হ'ব গৈ আছো ভাল খবৰ যেহেতু আমাৰ ইয়াতে প্ৰাক্তন ইএম এজন আছিলে আপোনালোকে গমে পায় তেখেত দাওবৈছা বড়ো এইবাৰো তেখেতে এমচিএলএ হিচাপে ইয়াতে জিকিবলৈ সক্ষম হৈছে সো আমাৰ যিখিনি হোল্ড আছিলে সেইটো আছেই আৰু যেহেতু এতিয়া ইউপিপিএল হয় আমি নিৰ্চন বড়ো ছাৰক কেণ্ডিডেট হিচাপে দিছো আৰু তেখেতে জয়ী হোৱাটো নিশ্চিত আমাৰ ভেৰগাঁও সমষ্টিত আৰু যেহেতু আপোনালোকে এটা প্ৰশ্ন সুধিলে মোক যে হাগ্ৰামা বিটিআৰৰ টাইগাৰ একচুৱেলি টাইগাৰ মানে দাঁত নোহোৱা টাইগাৰ আৰু তেখেতে 28টা সিট জিকাৰ পিছত যদি তেখেতে কাৰোবাৰ লগত এলায়েন্স কৰিব লগা হৈছে মানে তেখেতক আমি টাইগাৰ বুলি নাভাবো আমাৰ আজিৰ তাৰিখত 3জন এমপি আছে বহুত মিডিয়াত ওলাই আছে মানে যে প্ৰমোদ বড়ো হেনো পদৰ লোভী একচুৱেলি সেইটো নহয় তেখেত জ্ঞানী তেখেতৰ প্ৰয়োজন আছে ৰাজ্যসভালৈ তেখেতৰ ভইচ বিটিআৰৰ যিখিনি সমস্যা আছে সেই সমস্যাটো দিল্লীলৈকে লৈ যোৱাটো আমি প্ৰয়োজন বুলি ভাবিছো আৰু ইউপিপিএল দলৰ বুদ্ধিজীৱীসকলে তেখেতক আমি ৰাজ্যসভালৈ পঠিয়াইছো তেখেতে পদৰ বা গাদীৰ বা টকা পইচাৰ লোভী নহয় তেখেতক ভাল দায়িত্ব দি আছিলে একমাত্ৰ তামুলপুৰ সিটটো এৰিবৰ কাৰণে কিন্তু তেখেতে সেইটো সাৰেন্ডাৰ কৰা নাই সো প্ৰমোদ বড়ো ছাৰ আজিও আমাৰ কাৰণে ডাইনামিক লিডাৰ আৰু তেখেতৰ নীতি আদৰ্শ ভাল পায় যিখিনি আমি ইউপিপিএলৰ হাৰ্ডকোৰ ৱৰ্কাৰ্ছখিনি আজি আমি টিকি আছো আৰু যিসকল হাৱাত আহিছিলে সেইসকল বিপিএফৰে আছিলে তো তেওঁবিলাকে উৰি গ'ল অৰ্থাৎ মই ক'ব খোজো পাটন উৰিবই আৰু ভাল সিট বিলাক সদায় থাকি যাব তো পাটন উৰাত আমাৰ একো ক্ষতি নহয় যেনেকুৱাকে আপোনালোকে ক'ব খোজে মানে বিপিএফৰ যিখিনি বাঘা নেতাবিলাক ইউপিপিএলত আহিছিলে আৰু তেখেতে উৰি গ'ল তো সেইটো আমাৰ কাৰণে ফেক্টৰ নহয় তেওঁবিলাক আহোঁতেও আমি যিহেতু যোৱাবাৰ লুজাৰ হ'ব লগা হ'ল তো তেওঁলোকে থাকিলেও আমাৰ একো লাভো নহয় তেওঁলোকে নাথাকিলেও যে আমাৰ কিবা লোকচান হ'ব সেইটো নহয় আমাৰ যিখিনি পুৰণা হাৰ্ডকোৰ যিখিনি ৱৰ্কাৰ্ছ আছে তেওঁবিলাকে নিজৰ স্থিতিত অটল আছে আৰু ভালকৈ কাম কাজ কৰি আছে